যিসকল লোকে অসমত বিশেষকৈ 85 চনৰ পৰা এই নিৰ্বাচন দেখি আহিছে লোকসভাৰ নিৰ্বাচন এটা কথা নিশ্চয় মন কৰিছে যে এইবাৰ নিৰ্বাচনত কোনো এটা দলেই বিদেশী ইস্যুটো লোৱা নাই বাংলাদেশী ইস্যুটো লোৱা নাই এই যে ইমান বছৰ যে চিঞৰি থকা হৈছে অসমত অসম আন্দোলনৰ পিছৰ পৰাই অবৈধ বাংলাদেশী খেদাক লৈ কোনো কাৰো মুখত মাত নাই মানে অসমত বাংলাদেশী গ'ল নেকি অসমত বাংলাদেশী সাফা নেকি মিছা আছিল নেকি অসম আন্দোলনক নস্বাত কৰা হৈছে নেকি অসম আন্দোলনক মানি লোৱা হোৱা নাই নেকি কোনটো দলে লৈছে কক বিজেপিৰ কথাটো কৈ লাভেই নাই বিজেপিৰ লগত থকা অগপৰ কথা কৈ আৰু লাভ নাই যি অগপ দলে এই বাংলাদেশী ইস্যুটোক লৈ ইমান দিন খালে এই বাংলাদেশী ইস্যুটো লৈ অতুল কেশৱ হতে ফণী হতে অগপৰ নেতাসকলে অট্টালিকা নিৰ্মাণ কৰিলে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিলে তেওঁলোকৰ মুখতো বাংলাদেশী ইস্যুটো এইবাৰ নাই মানে লক্ষ্য কৰক মন কৰিব যে সুদীৰ্ঘ দিন ধৰি এওঁলোকে যিটো বিষয়ক লৈ ইমান চিঞৰি আছিল ইমান ৰাজনীতি কৰি আছিল এইবাৰ কোনোবাই ক'ব নোৱাৰিলেহেঁতেন নে যে অসমৰ বাংলাদেশী ইস্যুটো সম্পূৰ্ণ নোহোৱা কৰিব লাগে ইমান দিন চিঞৰি থকা বাংলাদেশী ইস্যুটো আৰু নালাগে আমাক বাংলাদেশী যিবোৰ আছে বিতৰণ হ'ব লাগে মানে বিজেপি অগবয়তো নকয়ে কংগ্ৰেছ দলেও কোৱা নাই কংগ্ৰেছ দলে কেৱল কৈছে যে কাখন তেওঁলোকে বাতিল কৰিব এটা কথাটো হ'ল বাতিল কৰা বিদেশী সমস্যাটো সম্পূৰ্ণ বেলেগ বস্তু কাখন কাৰ্যকৰী কৰি ভাৰতীয় জনতা পাৰ্টিয়ে যি ৰাজনৈতিক অংক কৰিছিল সেই একে অংকই বিদেশীৰ ক্ষেত্ৰত কংগ্ৰেছে কৰা নাছিল নে কেৱল কৰা নাছিল অসম গণ পৰিষদে কিন্তু অসম গণ পৰিষদ ক'ত থাকিল বাকী ক'ত থাকিল এতিয়া অসম জাতীয় পৰিষদে এতিয়া কি কৰিছে প্ৰত্যেকেই দেখিছে অসম জাতীয় পৰিষদে এই বিষয়টোক লৈ কিমান সস্তাৰ হ'ব লাগিছিল বা তাতকৈ আচৰিত কথা হ'ল অসমৰ জাতীয় দল সংগঠনে নিৰ্বাচনৰ সময়ত হঠাৎ কিয় মনে মনে থাকে হঠাৎ একো বিষয়ত তেওঁলোকে মাত নামাতে একো নাই কোনো প্ৰতিবাদ কোনো ধৰ্ণা একোই নাই কিয় নাই আগতেতো আছিল কংগ্ৰেছৰ সময়ততো তেওঁলোকে কপাই তুলিছিল জাতীয় দল সংগঠনে বিভিন্ন বিষয়ক লৈ কিন্তু এইবাৰতো একো নাই সব মৌন কোনো এটা আঞ্চলিক বা কোনো এটা জাতীয়তাবাদী দলৰ নেতাৰ মুখত একো বিষয়ত মাত নাই এই কথাবোৰ চিন্তনীয় এই কথাবোৰ মন কৰা উচিত আৰু এই কথাবোৰ সাধাৰণ জনতাই লক্ষ্য কৰা উচিত আনহাতে এই যে নিৰ্বাচনী প্ৰচাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকে নিবনুৱা সমস্যাৰ কথা কৰবাত কৈছেনে মূল্য বৃদ্ধিৰ কথা কৰবাত ক'লেনে ক'লে কি গৰাখহনীয়াৰ কথা ক'লেনে বানপানীৰ কথা ক'লেনে নে সমস্যা নাই নে অসমত কেৱল হিন্দু আৰু মুছলমানৰ সমস্যা নে অসমৰ উন্নয়নৰ গংগাত ইতিমধ্যে অসমখন উটি ভাহি গ'লেই কিয় কোৱা নাই অসমৰ ধাৰৰ কথা এই ধাৰবোৰ কেনেকৈ পৰিশোধ কৰিব এই ধাৰৰ বোজা কোনে ল'ব এই ধাৰ কোনে পৰিশোধ কৰিব এই ধাৰ পৰিশোধ কৰাৰ নামত আকৌ দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব নেকি এই কথাবোৰতো নাই কিয় কোৱা হোৱা নাই তেওঁলোকে 19 চনত কি কৈছিল কি কৰিলে কিয় কোৱা হোৱা নাই তেওঁলোকে 2014 চনত কি কৈছিল কি কৰিলে এই কথাবোৰতো কোৱা নাই অসমত বিদেশী ইস্যুটো লৈয়ে হল্লত চৰকাৰ গঠন কৰিছিল তাৰপিছত সেই ইস্যুটো তাৰমানে শেষ হল্লত তাৰমানে তালি টপলা বান্ধি বিদেশী গুচি গ'ল নে কি এই কথাবোৰতো ক'ব লাগিছিল যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত আহি এই কথাটো কৈছিল চাওক কৰি দিলোঁ ক'ত ক'লে ক'লা ধন ক'ত গ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰী নেতাসকলক জেলত ভৰাম বুলি কৈছিল ক'ত গ'ল এক্সপ্ৰেছ হাইৱে ক'ত গ'ল টুইন টাৱাৰ ক'ত গ'ল মূল্য বৃদ্ধি ৰোধ ক'ত গ'ল এই কথাবোৰতো কোৱা নাই কেৱল জাত পাত কেৱল ইটোৱে সিটোক মানে বকা চটিয়াই আছে ইয়ে তাৰ বদনাম কৰি আছে কোনে কাক কিমান ধৰণে মানে তুচ্ছ তাচ্ছিল্য কৰিব পাৰে কোনে কাক কিমান ধৰণে গালি গালাজ পাৰিব পাৰে কোনে কাক কিমান ধৰণে হতাশ কৰিব পাৰে কোনে কাক কি ধৰণে বদনামী কৰিব পাৰে এই কথাবোৰ কৈয়েইতো এতিয়া ৰাজনীতি চলি আছে এই কথাবোৰ কৈয়েইতো প্ৰচাৰ চলি আছে নাটক গান আড্ডা এইবিলাকেইতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাচ চাই আপোনালোকে ভোট দিয়ে আমাৰ ক'বলগীয়া নাই মুখ্যমন্ত্ৰীৰ নাচৰ লগত যদি নাচি পগলা হৈ যায় তথাপি মোৰ ক'বলগীয়া নাই কিন্তু কথাবোৰ চিন্তা কৰক ভাবক চাৰিওফালে মূল্য বৃদ্ধি আটাইতকৈ ডাঙৰ সমস্যা হ'ল মূল্য বৃদ্ধি এতিয়া মন কৰক আপুনি চিকিৎসা খণ্ডত বা স্বাস্থ্য খণ্ডত ইমান বেছি মূল্য বৃদ্ধি হৈছে অস্ত্ৰোপচাৰ এটাৰ ব্যয় যোৱা দুই বছৰত 3 গুণ বৃদ্ধি পাইছে অস্ত্ৰোপচাৰত প্ৰয়োজনীয় হোৱা বিভিন্ন সামগ্ৰীৰ দাম 100 গুণ পৰ্যন্ত বৃদ্ধি হৈছে ঔষধৰ দামটোতো বেলেগ আগতে যিটো 50,000 টকা হৈছিল সেইটো এতিয়া 2 লাখ টকা লাগে মানে টকাবোৰ ক'ৰ পৰা আহে কেনেকৈ 1200-1400 টকাত আপোনাৰ এই অস্ত্ৰোপচাৰ হ'ব নেকি মানে কাহিনীটো এতিয়া ক'ৰ পৰা কেনেকৈ কোনে কাক বুজাব এই কথাটো ভাবি কিছুমান সময়ত আমি হতাশ হওঁ কিন্তু এটা কথা ঠিক সাধাৰণ জনতাই বুজি পাইছে সাধাৰণ জনতাই বুজি উঠিছে যে সাধাৰণ জনতাক মূল্য বৃদ্ধি জাপি দি কোনে
কি ধৰণে মজা লৈ আছে এই কথাটো বুজিছে। আনহাতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক মাজে সময়ে তুচ্ছ তাচ্ছিল্য অপমান কৰি এতিয়া তেওঁলোকে কি কৰিছে এই কথাবোৰ বুজিছে। এই কথাটোবোৰ বুজিছে যে সাধাৰণ জনতাৰ বুকুত বহি ডিঙি চেপি একাংশ লোকে যে ধনী মানুহক ধনাঢ্য ব্যক্তিক পুঁজিপতিক যে বুকুত আঁকোৱালি লৈছে এই কথাটোও বুজিছে। গতিকে যেনেকৈ এই কথাবোৰ সাধাৰণ জনতাই বুজিছে তেতিয়াহ'লে কিবা এটা ফলাফল হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল জাতীয় দল সংগঠন বা দল ৰাজনৈতিক দলসমূহে কেৱল চালে বেৰে কোবাই আছে, বোকা ছটিয়াই আছে, যিবোৰ কথা ক'ব লাগে সেইবোৰ কথা কোৱা নাই। কোনো এটা মানে ৰাজনৈতিক দলেই জাতীয় মৌলিক সমস্যাবোৰ ইছ্যু কৰি লোৱা নাই। কেৱল তেওঁলোকৰো সেই মানে প্ৰলোভন, কেৱল তেওঁলোকৰো আঁচনি, মানে অমুক আহিলে অমুক আঁচনি দিব, তমুক আহিলে তমুক আঁচনি দিব। আঁচনিৰে কাম নচলে। আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে উদ্যোগ লাগে, আত্মপ্ৰতিষ্ঠাৰ বাট লাগে, আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ কাৰণে সুযোগ লাগে, আত্মপ্ৰতিষ্ঠা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় যিখিনি বুনিয়াদী ভেটি সেই ভেটিটো নিৰ্মাণ কৰি দিব লাগে। শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, উদ্যোগৰ ক্ষেত্ৰত হওক, এই কথাবোৰত আত্মপ্ৰতিষ্ঠা হোৱাৰ বাট মানে সুগম সুচল কৰাৰ বাবে দায়িত্ব গ্ৰহণ কৰিব লাগে। কেৱল আঁচনি আমি আহিলে 2000, আমি আহিলে 5000, তমুক আহিলে 10,000, মানে এয়াই নেকি কাহিনী?